ছোৱালীজনীৰ মাকৰ নাম ল'ৰাটোৰ মাকৰ নাম শিৱানী মই কেঁচুৱাটোৰ জন্ম পত্ৰিকাখনত মাকৰ নাম লিখোঁ আৰু বাপেকৰ নাম বাপেকৰ নামটো সুধোতেই শিৱানী আৰু মনোজে ইটোৱে সিটোৰ ফালে চাই হাঁহে তাৰ পাছত তাইৰ চকু দৰ্জাৰ মুখত ৰখি থকা ৰাজীৱলৈ পৰিল ৰাজীৱে সিহঁতৰ ফালে খঙেৰে দৰ্জাৰ মুখত ৰৈ চাই আছিল ৰাজীৱ আৰু পণ্ডিতজনে শিৱানীৰ মুখৰ পৰা ৰাজীৱৰ নামটো শুনি সেই জন্ম পত্ৰিকাখনত ৰাজীৱৰ নামটোকে লিখি দিয়ে ৰাজীৱ মনোজে আকৌ ৰাজীৱৰ নামটো শুনি শিৱানীৰ মুখলৈ বৰ দুখ লগাকৈ চায় সি ভাবিলে তাইৰ মুখত আকৌ ইয়াৰ নামটো কিয় মনোজ সেইফালে চোৱা শিৱানীয়ে মনোজক দৰ্জাৰ মুখৰ ফালে ইংগিত দিয়ে চোৱা না মনোজ দৰ্জাৰ মুখত কোন ৰখি আছে সুধো ৰাজীৱ দেখোন কি কৰি আছে সি ইয়াত মই মাতিছোঁ তাক সিওতো মোৰ ল'ৰা মাকৰ নাম শিৱানী আৰু বাপেকৰ নাম ৰাজীৱ তেতিয়াহ'লে পুতেকৰ নাম শৰৎ কেনেকৈ হ'ব শিৱানীয়ে যি ভাল দেখে আৰু তাকে ৰখালেই হ'ল আৰু মনোজে মন বেয়া কৰি তাৰ পৰা গুচি গ'ল এয়া কি কৰিলোঁ মই যিটো ৰাজীৱৰ চাহটো মই নিজৰ সন্তানৰ ওপৰত পৰিবলৈ দিয়া নাছিলোঁ তাকেই মই বাপেকৰ নাম দি দিলোঁ আৰু শিৱানীৰ বহুত খং উঠিল তাই পণ্ডিতজনক ক'লে পণ্ডিত খুৰা মাজনী চাওঁ জন্ম পত্ৰিকাখন দিয়কচোন মোক আৰু শিৱানীয়ে সেই জন্ম পত্ৰিকাখন লৈ চিঙি পেলায় মোৰ সন্তানটিৰ বাপেকৰ নাম মনোজ হয় গতিকে তেওঁ যি বিচাৰিব যি নাম বিচাৰিব সেইটোহে হ'ব মনোজেতো দৰ্জাৰ মুখৰ পৰা শুনিয়ে আছিল আৰু শিৱানীৰ কথা শুনি সি বহুত ভাল পালে থেংকছ শিৱানী আমি দুয়োটাই মিলি আমাৰ সন্তানটিৰ নাম থ'ম আমাৰ ল'ৰাটোৰ নাম কি হ'ব জানা আমাৰ ল'ৰাটোৰ নাম হ'ব নয়ন ৱাও ধুনীয়া নাম শিৱানীয়ে মনোজক সাৱটি ধৰে মনোজ শিৱানী আমাৰ ল'ৰাৰ নাম নয়ন হ'ব কাৰো যাতে নজৰ নালাগে এই কাপলটোৰ ইফালে ৰাজীৱে দৰ্জাৰ মুখত কাৰোবাৰ লগত কথা পাতি আছিল নেনা মই যি কৰিবলৈ ক'ম তুমি কৰিব পাৰিবা নহয় পাৰিম কিন্তু এবাৰৰ কাৰণেহে ঠিক আছে এবাৰৰ কাৰণে হ'লেই হ'ব মই বাহিৰত তোমাৰ অপেক্ষা কৰিম ঠিক আছে তাৰ পাছত সিহঁতে অকণমান পাৰ্টিৰ আয়োজন কৰে আৰু পাৰ্টিত সিহঁতে বহুত এনজয় কৰে লেডিজ এণ্ড জেণ্টেলমেন আপোনালোকৰ কাৰণে এটা বিশেষ ঘোষণা আছে মই শিৱানীক পুনৰ বিয়া কৰাব বিচাৰিছোঁ কিন্তু কি মনোজ মোক কি বহুত শকত দেখিছা নেকি যে তুমি ডাইটিঙৰ কাৰণে ৱেইট কৰিবা নহয় আমাৰ নয়ন ডাঙৰ হোৱালৈ চাম আৰু মই এইটোৱেই বিচাৰিছোঁ যে নয়ন এনেকুৱা এটা ল'ৰা হওক যিটো ল'ৰাই ডাঙৰ হৈ পেলাই নিজৰে যাতে মাক দেউতাকৰ বিয়াত এনজয় কৰিব পাৰে আৰু যাতে মাক দেউতাকৰ মিলা প্ৰীতি হোৱাটো দেখে মনোজৰ কথা শুনি সকলোৱে হাত তালি বজায় কাৰো যাতে নজৰ নালাগে আমাৰ নাতিটোৰ এতিয়া সকলোৱে কিবা কিবি খাই লগকৈ যাওক বহুত সময় ধৰি আপোনালোক কেনেকৈ থিয় হৈ আছে তাৰ পাছত তালৈ অনুপমাৰ সতিনীয়েক শ্বেতা আহে শিৱানী নয়নক ইমান ধুনীয়া লাগিছে আৰু তাৰ নামটো বৰ ধুনীয়া দিছে দেই আচলতে বাপেক কোন আকৌ মনোজেতো নাম দিলে ভাল হ'বই দিয়াচোন দিয়া নয়নক এবাৰ মোৰ কোলাত দিয়া বা যদি লোৱাচোন মোকো আলহী দুগৰাকীয়ে মাতি আছে তাৰ পৰা আহোঁ এবাৰ দিয়া শ্বেতাই নয়নক লৈ মনে মনে ঘৰৰ বাহিৰলৈ ওলাই আহিল আৰু কেঁচুৱাটো বাহিৰত থিয় হৈ থকা ৰাজীৱৰ কোলাত দিয়ে শ্বেতাই সেইজনী ছোৱালী আছিল যিজনী ছোৱালীৰ লগত ৰাজীৱে কথা পাতি আছিল চাব্বাছ শ্বেতা একদম ধুনীয়া কাম কৰিলা তুমি যে মোৰ কামটো কৰিলা তাৰ কাৰণে তোমাক থেংক ইউ আৰু মানুহৰ আগত তোমাক মই নেনা বুলি মাতিছিলোঁ গম পাইছোঁ ইয়াৰ কাৰণে তোমাক যি লাগে মই তাকেই দিম নয়ন ক'ত গ'ল সকলোৰে কোলাত চাইছোঁ কাৰো কোলাতে নাই দেখোন যোৱাচোন শ্বেতাও নাই ঘৰৰ পৰা শ্বেতাও নাইকিয়া হোৱা দেখি অনুপমাই ৰাঘৱক কিবা এটা ইংগিত দিয়ে
যোৱা ক'ত যোৱা আকৌ তুমি দেখোন কৈছিলা কেঁচুৱাটো কেৱল মই কোলাতহে ল'ম বুলি এতিয়া ক'ত ৰৈ গৈছা সেইকাৰণে কওঁ ৰাজীৱৰ কথাত কেতিয়াও বিশ্বাস কৰিব নালাগে কি ঠিক কেতিয়া সি সলনি হৈ যায় আৰু তেতিয়াই তালৈ ৰাঘৱ আৰু অনুপমা আহে ৰাঘৱে ৰাজীৱক এপাত জোৰকৈ চৰ দিয়ে আৰু অনুপমাই কেঁচুৱাটো তাৰ হাতৰ পৰা কাঢ়ি লয় সিহঁতৰ দুয়োটাকে দেখি শ্বেতাই বহুত লাজ পায় মোক ক্ষমা কৰি দিব বাইদেউ কি সৰু তই ইয়াৰ সংগ দিছ ৰাজীৱৰ সংগ দিছ নহয় বাইদেউ মই তাৰ সংগ দিয়া নাই সিদিনাখন যে হস্পিটেলত মানে শিৱানীক লগ পোৱাৰ দিনা আপুনি যেতিয়া ডক্টৰক দেখাবলৈ ভিতৰলৈ গৈছিলে তেতিয়া ৰাজীৱ মোৰ ওচৰলৈ আহিছিল আৰু সুধিছিলে মই আপোনাৰ সতিনী নেকি আৰু মই ক'লোঁ নহয় সতিনী কম নিজৰ ভণ্টিৰ নিচিনাহে তেতিয়া সি কৈছিলে মই তোমাৰ বাৰ কলেজৰ ভালপোৱা কৈছে মোৰ বহুত বেয়া লাগিছে যে অনুপমাৰ ওচৰত যে আৰু কেইটামান দিনহে বাকী আছে কৈছিলে যদি বিচাৰা তেতিয়াহ'লে তোমাৰ বাৰ আয়ুস নিজেও বঢ়াই ল'ব পাৰিবা বুলি সেই কথাটো শুনি মই বৰ ভাল পালোঁ আৰু ৰাজীৱক সুধিলোঁ কেনেকৈ মোৰ বাৰ আয়ুস বঢ়াব পাৰিম বুলি আৰু তেতিয়া ৰাজীৱে কৈছিল মই ফ্ৰীতে কাকো সহায় নকৰোঁ বুলি আৰু মোৰ ওচৰলৈ আহি মোৰ গালখন খেপিয়াই চাইছিল তেনেকৈ টাচ কৰাৰ কাৰণে বহুত ভয় খাইছিলোঁ কিন্তু তেতিয়া ৰাজীৱে ক'লে ভয় কৰাৰ কোনো কাৰণ নাই ক'লে তোমাৰ ওপৰত মোৰ কোনো ইণ্টাৰেষ্ট নাই তেতিয়া সি কৈছিল শিৱানীয়ে মোৰ ল'ৰাটোক মোক কেতিয়াও ল'বলৈ নিদিয়ে সেইকাৰণে তুমি মোৰ কেঁচুৱাটোৰ সৈতে মোক লগ কৰাই দিব লাগিব কৈছে তাৰ সলনি মই তোমাৰ বাৰ বেমাৰ ঠিক কৰিবৰ কাৰণে বহুত ডাঙৰ ডক্টৰৰ ঠিকনা দিম মই আপোনাৰ কাৰণেহে এইখিনি কৰিছিলোঁ বাইদেউ যাতে আপোনাৰ বেমাৰটো সোনকালে ঠিক হৈ যায় মোক ক্ষমা কৰি দিয়ক বাইদেউ মই আপোনাক ভাল কৰিবৰ কাৰণেই কৰিছিলোঁ এনেকুৱা সৰু তই এটা বিশ্বাসঘাতক মানুহক বিশ্বাস কৰিবলৈ ল'লি তই মোক ইমান ভাল কিয় পাৱ বাইদেউ মই বহুত ভাল পাওঁ আপোনাক দুই সতিনীৰ মৰম দেখি ৰাঘৱৰো চকুত চকু পানী ৰখাব নোৱাৰিলে কান্দিয়ে পেলালে সি বল তহঁত দুয়োটাই বল ভিতৰলৈ আৰু ৰাজীৱ তুমি মোৰ বান্ধৱীৰ ল'ৰাটোৰ ওচৰত চাপিবলৈ চেষ্টা নকৰিবা বুজিছা ক'ত গ'ল নয়ন ক'তো বিচাৰি পোৱা নাই শিৱানী এয়া ল তোৰ ল'ৰা নয়ন ক'ত আছিলে মোৰ ল'ৰাটো আমাৰ পাগলীজনী যে শ্বেতা তাইৰ কোলাতে আছিলে খেলি শিৱানী আৰু মনোজে নয়নক দেখি বহুত ভাল পাইছিল হ'ব দে শিৱানী পাৰ্টি শেষ হ'বই হ'ল আমিও দেৰি নকৰোঁ আৰু এটা কথা মনত ৰাখিবি এই ধুনীয়া যে সংসাৰখন তই কিন্তু নিজেই সাজিছ নিজে ধুনীয়াকৈ বনাই লোৱা সংসাৰখন ভাঙি যাবলৈ নিদিবি হ'ব দে যা আকৌ আহিবি ঠিক আছে দে এতিয়া যাওঁ হা যা বেয়া নাপাবি আৰু কেলেনো বেয়া পাম কচোন তোক মই কেতিয়াও বেয়া পাবই নোৱাৰোঁ তই চিন্তাই নকৰিবি হ'ব দে থাক মনোজ থাকা ঠিক আছে যাওক চোৱা মনোজ লাহে লাহে ধুনীয়াকৈ আমাৰ দিনবিলাক পাৰ হৈ গৈ আছে কাৰো নজৰ নালাগিলে হ'ল আৰু চোৱা আমাৰ ল'ৰা নয়নো ডাঙৰ হৈ আহিছে তোমাৰ এটা কথা মনত আছেনে কি কথা কোৱা আকৌ তুমি বহুত বদমাছ যোৱা আমাৰ নতুনকৈ বিয়াখন আকৌ কেতিয়া পাতিবা তুমি যে কৈছিলা আমাৰ নয়নো দেখোন ডাঙৰ হৈছে ধৈৰ্য ধৰাচোন হ'ব আমাৰ বিয়া নিশ্চয় হ'ব নাজানো আৰু তুমিহে জানিবা কি মইহে জানিম আকৌ হয় আকৌ দিয়া এতিয়া শুই থাকা